আজি সঁচাকৈ এটা ডাঙৰ দিন আমাৰ কাৰণে, বিশেষ দিন। কিয়নো আজি বহুত দিনৰ আশা এটা ভাইটিয়ে পূৰণ কৰিছে। তাৰ বহুদিনীয়া আশা এটা আছিলে যে ৰয়েল এনফিল্ড এখন ল'বৰ কাৰণে, আৰু সি আজি সেই আশা পূৰণ কৰিলে। তাকে আপোনালোকক অকণমান ভিডিঅ' আকাৰে দেখুৱালোঁ। আৰু এইফালে আমাৰ মাও আহিছে, অকণমান নতুন বস্তু এটা আনিছে, যিহেতু এনেকৈ ধূপ চুপ লগাব, পানী ছটিয়াব চকাত। আৰু আপোনালোকে সকলোৱে কৰে নহয় জানো? আমাৰ মধ্যবিত্ত মানুহৰ কাৰণে ইয়াতকৈ ডাঙৰ সপোন আৰু কি হ'ব পাৰে, হয়নে নহয়? আমাৰ মধ্যবিত্তৰ কাৰণে এনেকুৱা সপোন বহুত ডাঙৰ সপোন। হয়তো কাৰোবাৰ কাৰণে সাধাৰণ হ'ব পাৰে, কিন্তু আমাৰ কাৰণে এয়াই বহুত ডাঙৰ সপোন। কিয়নো আমি লওঁ বুলিলে যিকোনো বস্তু ল'ব নোৱাৰোঁ, নহয়নে? আৰু কিবা এটা কষ্ট কৰাৰ ফলত যেতিয়া এনেকুৱা এটা সম্পত্তি আহে ঘৰলৈ, সঁচাকৈ ভাল লাগে। আৰু এইফালে আমাৰ গুণগুণেও মোমায়েকৰ গাড়ীখন ধুনীয়াকৈ পূজা কৰিছে। তাই একদম ক'বই পৰা নাই মোমায়েকৰ গাড়ীখন দেখি।